ই ডিষ্ট্ৰিক্ট বা সেৱা সেতু ৱেবছাইটৰ যোগেদি আপোনালোকে অনলাইন যোগে PRC কাষ্ট NCL ইনকাম সাৰ্টিফিকেটৰ অনলাইন এপ্লাই কৰে কেতিয়াবা আপোনালোকৰ ডকুমেন্টছ যদি যোনকিটা বিচাৰে সেইকিটা গুটেকিটা আপোনালোকে শুদ্ধকৈ নিদিয়ে তেতিয়া কি হয় ৰিভাৰ্ট হয় আৰু ৰিভাৰ্ট হোৱাৰ পিছত আপোনালোকে আকৌ কোনো ধৰণৰ চাৰ্জ নিদিয়াকে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই একেটা এপ্লিকেশন আইডি দি তাৰ বিষয়ে আজি এই ভিডিওত মই আপোনালোকক দেখাম তো ইয়াৰ কাৰণে বন্ধু-বান্ধৱীসকল আপোনালোকে যদি সেৱা সেতুত কৰি আছে সেৱা সেতু ৱেবছাইটটো লগইন কৰি ল'ব আৰু যদি আপোনালোকে ই ডিষ্ট্ৰিক্ট আসামত কৰি আছে তেতিয়া ই ডিষ্ট্ৰিক্টত লগইন কৰি ল'ব আৰু লগইন কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত দেখিছে মই NCL এখনৰ এপ্লাই কৰিছিলো আৰু NCL খন ৰিভাৰ্ট হ'ল তো ৰিভাৰ্ট হোৱাৰ কাৰণটো ইয়াত দি দিছে যে মই যোনটো খাজনাৰ ৰিচিপ্ট ইয়াত আপলোড কৰিছিলো সেইটো ইয়াত মানে যোনটো দিব লাগিছিলে সেইটো ঠাইত চাগে বেলেগ এটা গুচি গ'ল তো সেই কাৰণে ইয়াত ৰিমাৰ্কত কি কাৰণে ৰিভাৰ্ট কৰিছে সেই কাৰণটো দি দিছে আৰু ৰিভাৰ্ট বেক কৰিবলৈ হলে আপোনালোকে ইয়াত প্ৰথম এপ্লিকেশন নাম্বাৰটো দিবি সাৰ্চত ক্লিক কৰিব আৰু সাৰ্চত ক্লিক কৰাৰ লগে লগে গোটেই ডিটেইলছটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত যোনটো ৰিভাৰ্ট বেকৰ অপচন আছে আপোনালোকে ৰিভাৰ্ট বেকত ক্লিক কৰিব আৰু ৰিভাৰ্ট বেকত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন এপ্লিকেশন ফৰ্ম আপোনালোকে এনেদৰে আহি যাব তো ইয়াত আপোনালোকে আগতে যেহেতু নাম এড্ৰেছ যোন আপোনালোকে দি থোৱা আছিল এইখিনি ইয়াত আহিয়ে যাব অটোমেটিক তো আপোনালোকে অলপ তললৈ যাব মোৰ যেহেতু খাজনা ৰচিদটোত ৰিভাৰ্ট কৰিছে তো মই সেইকাৰণে এইখিনি সব ঠিকই আছে মই এইখিনি এনেদৰে থম আৰু য'ত ডকুমেন্টছ আপলোড কৰিব লাগে তো ইয়াত দেখিছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ তাৰ পিছত ইয়াত যেহেতু খেতি বৃত্তি হৈতে জড়িত ইয়াত ইনকামৰ লগতে মোৰ যোনটো খাজনা ৰচিদ আছিল সেই ৰচিদটো ইয়াত আপলোড কৰিব লাগে তো ইনকাম খন মই আপলোড কৰিছিলো মই খাজনা ৰচিদটো আপলোড কৰা নাই হলে এতিয়া মই ইয়াতে ব্ৰাউজ কৰি আপলোড কৰি দিম আৰু আপোনালোকৰ যদি ৰিভাৰ্ট হৈছে এনেদৰে ইয়াতে ডকুমেন্টছ কিটা আপলোড কৰি দিব আৰু যোনটো ডকুমেন্টছ ৰিভাৰ্ট হয় আপোনালোকে সেইটো আপলোড কৰিলে হ'ব যেহেতু মোৰ আগত ইয়াত PRC আৰু কাষ্টৰ দিয়া আছে এতিয়া ইয়াত নেটৰ কাৰণে ওলোৱা নাই তো এইকিটা মই আপলোড নকৰিলেও হ'ব মোৰ অকল ইয়াত যোনটো মোৰ খাজনা ৰচিদ আছে সেইটো ইয়াত মই আপলোড কৰিব লাগিব ইনকাম খনৰ হেতি তো এইকিটা মই ইয়াত ব্ৰাউজত ক্লিক কৰি আপলোড কৰি ল'ব লাগিব আৰু ব্ৰাউজত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত তলত যোনটো কেপচাৰ দেখিছে এই কেপচাৰটো দিব ব্ৰাউজত ক্লিক কৰি আপলোড কৰাৰ পিছত আৰু কেপচাৰটো দি যোনটো সাবমিটৰ অপচন আছে আপোনালোকে সাবমিটত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে সাবমিটত ক্লিক কৰিব অলপ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ৰিচিপ্ট এটা দেখিবলৈ পাব আপোনালোকে যেতিয়া আপোনালোকে সাবমিটত ক্লিক কৰিব মোৰ যোনখন NCL হয় সেই NCL খন ইয়াত সাবমিট হৈ গৈছে তো বন্ধু-বান্ধৱীসকল আপোনালোকও এনেদৰে ৰিভাৰ্ট হোৱা আপোনালোকৰ কাষ্টেই হওক বা PRC যিকোনো ডকুমেন্ট যদি ৰিভাৰ্ট হৈছে ই ডিষ্ট্ৰিক্টত এনেদৰে আপোনালোকে ৰিভাৰ্ট বেকটো আকৌ এপ্লাই কৰিব পাৰিব